গাইজ, আজি বনাইছোঁ ঘৰতে 10 টকীয়া এপেকেট বিস্কুটৰ মেৰিগ'ল্ড বিস্কুটৰ কেৰামেল কেক। খাবলৈ বহুত টেষ্টি, লগতে একেবাৰে সহজ পদ্ধতিৰে বনাইছোঁ কেকটো। আপোনালোকে প্ৰথমৰ পৰা লাষ্টলৈকে ভালদৰে চাই যাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এবাৰ ঘৰত বনাই চাই পেলাই মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মই এতিয়া লৈছোঁ এপেকেট 10 টকীয়া মেৰিগ'ল্ড বিস্কুট। আপোনালোকে কেকটো যদি ডাঙৰকৈ বনাব খোজে তেতিয়াহ'লে 2 পেকেট ল'ব বিস্কুট। এইফালে তাতে দিম এগিলাচ গৰম গাখীৰ। মই এইখিনি পূৰা গৰম কৰিছোঁ। গৰম কৰিলে আমাৰ সোনকালে পমি যায় বিস্কুটখিনি। আৰু এতিয়া চামুচ এখনেৰে পূৰা ধুনীয়াকৈ লৰাইছোঁ। যিমানে লৰাব সিমানেই ভাল হ'ব, কেকটো স্মুথ হ'ব। আৰু তাৰপিছতে ডিম এটা দিম। আপোনালোকে ডিমটো ভালদৰে ভাঙিব যাতে বাকলিখিনি নপৰে। বাতি এটাত ভাঙি ল'লেও হয়, মই কিন্তু এনেকৈ ভাঙি দিলোঁ আৰু লৰালৰি হোৱাৰ কাৰণে। আৰু যিমানেই ঘুটিব সিমানেই কেকটো খাবলৈ ভাল হ'ব। মই একেবাৰে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে ভালদৰে দেখাই দিছোঁ আপোনালোকক। আৰু তাৰপিছতে দিম এতিয়া মই চেনি এইখিনি মই চেনি পাউডাৰ মিক্সিত গুড়ি কৰিছোঁ। আপোনালোকে চেনিটো খালে চেনিটো দিব পাৰে, নিদিলেও কোনো কথা নাই। আমাৰ ঘৰত মিঠাটো বেছিকৈ খায় কাৰণে মই মিঠাটো অকণমান সৰহকৈ দিছোঁ। আৰু এতিয়া দিব লাগিব অকণমান পাউডাৰ গাখীৰ পেকেট। এইটো হৈছে 10 টকীয়া পেকেট, মই তাৰে আধাহে দিম বাৰু, বেছিকৈ নিদিওঁ। গাখীৰটো আমাৰ দিয়াই আছে কাৰণ আগতে। এতিয়া এইখিনি বহুত ভালদৰে ঘুটিব, যিমান পাৰে সিমান দেৰি ঘুটিব। যিমানেই ঘুটিব সিমানেই ছফ্ট হ'ব। আৰু এইফালে মোৰ ঘুটা হৈ গ'ল। এতিয়া 5 মিনিটৰ কাৰণে আকৌ এবাৰ ঢাকি থ'ম। তেতিয়া আমাৰ যোনখিনি ৰখি যাব টেমুনা হৈ পেলাই সেইখিনি ওলাই যাব। টেমুনা বুলিয়ে কৈছোঁ আৰু চাওকচোন কেনেকৈ বিস্কুটখিনি ওপৰলৈ যোনখিনি ঘোট খোৱা নাই সেইখিনি ওলাইছে। আৰু এতিয়া আকৌ এবাৰ ধুনীয়াকৈ ঘুটি দিম। আৰু এতিয়া আকৌ 10 মিনিটৰ কাৰণে ঢাকি থ'ম। ঢাকি থোৱালে আমি এতিয়া কেৰামেলখিনি বনাই ল'ম। এইখিনি কেৰামেল চেনি পানী হয়। আপোনালোকে মোৰ ভিডিঅ'ত সুধি আছিলে এইখিনি কিবা কালাৰ নে কি বুলি এজনী ছাবস্ক্ৰাইবাৰে, তো মই কৈ দিছোঁ তোমাক এইখিনি কালাৰ নাই দিয়া মই একো, এইখিনি চেনি পানী হয়। কেৰামেল কেক বনাইছিলোঁ মই। আৰু এইফালে অকণমান পানী। আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু মই যিমানখিনি দিছোঁ সিমানখিনিয়ে দিব, বেছিকৈ দিলেও বেয়া। আৰু পূৰা গেছটো ল' ফ্লেমত দি পেলাই একদম লৰাই থাকিব, নহ'লে চেনিখিনি আমাৰ ধৰি যোৱা চান্স থাকে আৰু ধৰি গ'লে গোন্ধত কেকটো খাবলৈ বেয়া হ'ব। ঘুটি ঘুটি আমাৰ চাওকচোন কালাৰটো হৈছেগৈ আৰু অকণমান ৰঙা টাইপৰ। আৰু এইফালে আমি এতিয়া নমাই দিম। নমালে আমাৰ পূৰা একদম কালাৰটো হৈ যাব। আৰু আমি যোনটোত কেকটো বনাম সেইটো বাতিটোত অকণমান ঘি বা ৰিফাইন সানি ল'ব, তেতিয়া কেকটো ওলাবলৈ সুবিধা হ'ব, নহ'লে নোলাব কেকটো। আৰু মই এইফালে অকণমান ঘিকৈ গোটেই চাৰিওফালে চাওকচোন ভালদৰে সানিছোঁ। বাৰ চুলিটো ভালেই, মই হাতেই সানিছোঁ। এনেকৈ সানি ল'লে উলিয়াবলৈ সহজ হয়। আৰু এতিয়া লগালগ গৰম হৈ থাকোঁতে আমাৰ কেৰামেলখিনি দি দিব বাতিটোত ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু মই যেনেকৈ কৰিছোঁ তেনেকৈ ক'ব। আৰু এইটো কেক এবাৰ ঘৰতে বনাই খাই চাব আপোনালোকে, দেখিবলৈও কিমান ধুনীয়া, লগতে খাবলৈও বহুত ধুনীয়া হয়। আৰু এইফালে একেবাৰে সহজ পদ্ধতিৰে, একো বস্তু দিব নালাগে, আপোনালোকে চাইছে ভিডিঅ'টোত ভালকৈ। আৰু এনেকৈ চাৰিওফালে লৰাই দিব অকণমান, চাৰিওফালে পোৱাকৈ। আৰু লগালগ গৰম হৈ থাকোঁতে আপোনালোকে যোনখিনি মেৰিগ'ল্ড বিস্কুট ঢালি দিব। এতিয়া চাওকচোন মোৰ এইখিনি পূৰা ধুনীয়া মিহি, আৰু ইমান ডাঠো কৰিব নালাগে, অলপমান পূৰা মিহি কৰিব বিস্কুটৰ গুড়িখিনি, তেতিয়া ভাল। আপোনালোকে ভিডিঅ'টো ধৰিব পাৰিছে চাগে ভালদৰে। আৰু এতিয়া এইফালে এটা চচপেন লৈছোঁ মই। মোৰ ওচৰত কোনো কেকৰ ষ্টেণ্ড নাই। কেকৰ ষ্টেণ্ড থাকিলে আপোনালোকে গৰম পানী কৰি পেলাই কেৰাহীত এনেকৈ ষ্টেণ্ডৰ ওপৰতো দিব পাৰে। মোৰ ওচৰত নাই কাৰণে মই এনেকৈ দিছোঁ। আৰু এতিয়া ওপৰতে আমি এখন প্লেট দি দিম ধুনীয়াকৈ। চাওকচোন এইখিনি আমাৰ এতিয়া আপোনাৰ 10 মিনিটমান হ'বলৈ দিব এইখিনি। তাৰপিছত আপোনালোকে কেকটো হৈ যাব, এতিয়া এবাৰ চেক কৰি চাব। আৰু এইফালে মোৰ 5 মিনিট হৈ গৈছে আৰু মই এতিয়া চাম হৈছেনে নাই। চাওকচোন এই ছাইডৰখিনি হৈছে আৰু মাজৰখিনি অকণমান বাকী আছে। আৰু 5 মিনিট হ'ব দিম। এইফালে আমাৰ 15 মিনিট হৈ গ'ল আৰু এতিয়া মোৰ কেক ৰেডি হৈ গ'ল। চাওকচোন আপোনালোকে কিমান ধুনীয়া হৈছে। এনেকৈ এডাল মাৰিয়ে সুমুৱাই চাব, তেতিয়া কেকটো যদি লাগি নাহে তেতিয়াহ'লে আমাৰ কেকটো হৈ গৈছে। আৰু মই এতিয়া গেছটো অফ কৰিলোঁ। আৰু এতিয়া বাতিটো ঠাণ্ডা হ'বলৈ অলপ দেৰি দিম। চাওকচোন আমাৰ পানীখিনি কিমান ফুল আছিলে, কমি পানীখিনি অলপমানহে আছেগৈ চচপেনটোত। আৰু এইফালে এইখিনি এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম। আৰু ঠাণ্ডা হোৱাৰ পিছত আমি চামহি আমাৰ কেকটো হৈছেনে নাই। আৰু এইফালে আমাৰ কেক ঠাণ্ডা হৈ গ'ল। এতিয়া এখন কাঁহীত এনেকৈ উলিয়াই ল'ম ধুনীয়াকৈ, আৰু অকণমান হেঁচা এটা মাৰি দিছোঁ। আৰু এইফালে চাওকচোন আমাৰ কেক ৰেডি হৈ গ'ল। কিমান ধুনীয়া কেক হৈছে চাওকচোন।
আৰু খাবলৈ বহুত ধুনীয়া, লগতে ইমান গোল হৈছে। ইমান কম সময়তে এটা কেক বনালোঁ। আপোনালোকে এনেকৈ ল'ৰা ছোৱালীকো বনাই দিব পাৰে, আলহী আহিলেও বনাবলৈ একেবাৰে সহজ পদ্ধতি সুবিধা হয়। আৰু এইফালে আপোনালোকে মেৰিগ'ল্ড বিস্কুট থাকিলে এনেকৈ কেক বনাই ঘৰতে খাব পাৰে। যোনে মেৰিগ'ল্ড বিস্কুট খাই বেয়া পায়, ময়ো বেয়া পাওঁ, কিন্তু কেকটো বনালোঁ আৰু এতিয়া মোৰ সদায় এইটো কেক খাবলৈ মন গৈ থাকে। অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ আৰু আপোনালোকে নকৰিলেও হ'ব। মই এনেকৈ বাদাম চাদাম দি পেলাই অকণমান তেতিয়া দেখিবলৈ ভাল লাগিব কাৰণে কৰিছোঁ। এনেকৈ কৰিলে মই বহুত ভাল পাওঁ এনেকৈ সজাই, কিন্তু ভালদৰে জনা নাই সজাব। আৰু ফাইনেলি মোৰ কেক ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে আৰু কিমান ছফ্ট হৈছে। আপোনালোকক মই কাটি দেখাম এতিয়া বাৰু। এইফালে মোৰ কেক ৰেডি হৈ গ'ল আৰু চাওকচোন ইমান চচপেনটোত লাগি ধৰা নাই, অকণমান আছে আৰু। এইফালে কেকটো কিমান ধুনীয়া হৈছে আৰু লগতে খাবলৈ বহুত টেষ্টি। কোনে ক'ব বাৰু ন, এপেকেট 10 টকীয়া মেৰিগ'ল্ড বিস্কুটৰ কেক বুলি ক'বনে কোনোবাই, নকয় কেতিয়াও। আৰু খাবলৈ বহুত ধুনীয়া। আপোনালোকে এনেকৈ এবাৰ ঘৰত বনাই চাব। আৰু মই এতিয়া আপোনালোকক কাটি দেখাম ৰ'ব কেকটো ধুনীয়াকৈ। আৰু এইফালে মই এতিয়া কেকটো কাটিম। আপোনালোকে চাওকচোন কিমান ধুনীয়া হৈছে কেকটো। আপোনালোকে দেখিয়ে চাগে গম পাইছে। এনেকৈ এবাৰ ঘৰত বনাই খাই চাব, তাৰপিছত কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা পালে। আজিলৈ বাই।